নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই অঞ্জলি বৰুৱাই তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো। আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় জীৱ আৰু জৈৱ বৈচিত্ৰ্য সম্পৰ্কে আলোচনা কৰিম। এই অধ্যায়টিৰ জৰিয়তে আমি পাহাৰীয়া অঞ্চলত জীৱবোৰেনো কেনেদৰে নিজকে অভিযোজন কৰি লয় সেই সম্পৰ্কে আজি আমি জানিম। এতিয়া আমি চাওঁ আহাচোন পাহাৰীয়া অঞ্চল সম্পৰ্কে। পৰ্বতৰ ওপৰৰ ওখ ঠাইত থকা গছবোৰে নিজকে পৰিৱেশৰ লগত খাপ খুৱাই লয়। এতিয়া কি কৈছে চোৱা আমাক পৰ্বতৰ ওপৰৰ যিবিলাক ওখ ঠাই আছে সেই ওখ ঠাইত গছবোৰে নিজকে কি কৰি লয় বুলি কৈছে খাপ খুৱাই লয় বুলি কৈছে। এনে ঠাইত শীতকালত তুষাৰপাত হয়। এতিয়া আমি জানো যে পাহাৰীয়া অঞ্চলত শীতকালত কি হয় তুষাৰপাত হয় বা বৰফ পৰে বুলি কৈছে। গছবোৰৰ আকৃতি শংকুৰ দৰে হয়। এতিয়া কি কৈছে পাহাৰীয়া অঞ্চলত যিবিলাক গছ দেখিবলৈ পোৱা যায় সিহঁতৰ আকৃতি কেনে ধৰণৰ বুলি কৈছে চোৱা সিহঁতৰ আকৃতি কি হয় শংকুৰ দৰে হয় বুলি আমাক কৈছে। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা চোৱা এনেকে পৰ্বতীয় অঞ্চলত গছবিলাক কি হয় এনে ধৰণৰ শংকু আকৃতিৰ হয় বুলি আমাক কৈছে। এনে হলে বৰফবোৰ সহজে পিছলি নামি আহিব পাৰে। উদাহৰণ দেৱদাৰু গছ। এতিয়া কি কৈছে যদিহে গছবোৰৰ আকৃতি শংকুৰ দৰে হয় তেতিয়া কি হয় বুলি কৈছে চোৱা কিহত সহায়ক হয় বুলি কৈছে চোৱা বৰফবোৰ যদি গছত পৰে তেতিয়া সেই বৰফবোৰ গছৰ পৰা সহজে কি কৰিব পাৰে পিছলি তললৈকে নামি আহি পৰে যাৰ ফলত কি হয় গছবোৰ ধুনীয়াকৈ বৰ্তি থাকিব পাৰে। এতিয়া উদাহৰণ দিছে চোৱা কি গছ বুলি কৈছে আমি পৰ্বতীয় অঞ্চলত সাধাৰণতে দেৱদাৰু গছবোৰ আমি দেখিবলৈ পাওঁ। এতিয়া আমাক কৈছে চোৱা ৰড'ডেনড্ৰনৰ কথা কৈছে। ৰড'ডেনড্ৰন হৈছে সুন্দৰ চকুত লগা এবিধ উজ্জ্বল ফুল। এতিয়া কি কৈছে ৰড'ডেনড্ৰন এবিধ সুন্দৰ চকুত লগা ফুল বুলি আমাক কৈছে। পৰ্বতৰ শিখৰত তীব্ৰ বতাহ সহ্য কৰিবলৈ নীলগিৰি পৰ্বতৰ ৰড'ডেনড্ৰনবোৰৰ উচ্চতা কম আৰু পাতবোৰ সৰু। এতিয়া কি কৈছে চোৱা পৰ্বতৰ শিখৰত যিবিলাক ৰড'ডেনড্ৰন পোৱা যায় ক'ত পোৱা যায় চোৱা নীলগিৰি পৰ্বতৰ শিখৰত যিবিলাক ৰড'ডেনড্ৰন পোৱা যায় সেইবোৰৰ উচ্চতা কি বুলি কৈছে চোৱা কম আৰু পাতবোৰ কি বুলি কৈছে সৰু। কিয় হয় বুলি কৈছে চোৱা উচ্চতা কিয় কম হয় কাৰণ সিহঁতে কি কৰিব লাগিব তীব্ৰ বতাহ সহ্য কৰিব লাগিব আৰু তাৰ কাৰণে ৰড'ডেনড্ৰনবোৰৰ উচ্চতা কি হয় বুলি কৈছে কম হয়। অৱশ্যে হিমালয় পৰ্বতৰ ওচৰৰ ৰড'ডেনড্ৰনবোৰ অধিক ওখ হয়। এতিয়া কি কৈছে চোৱা হিমালয় পৰ্বতৰ আশে-পাশে যিবিলাক ৰড'ডেনড্ৰন পোৱা যায় সেইবিলাক কি হয় বুলি কৈছে ওখ হয় বুলি কৈছে। সিহঁত ওখ হয় কিন্তু নীলগিৰি পৰ্বতত পোৱা ৰড'ডেনড্ৰনবোৰ কি হয় চাপৰ হয় বুলি কৈছে কম ওখ হয় বুলি কৈছে। তোমালোকে চিত্ৰত দেখিবলৈ পাইছে চোৱা নীলগিৰি পৰ্বতত পোৱা ৰড'ডেনড্ৰন আৰু হিমালয় পৰ্বতৰ আশে-পাশে পোৱা ৰড'ডেনড্ৰনবোৰ। তোমালোকে চিত্ৰত দেখি বুজিব পাৰিছা চোৱা নীলগিৰি পৰ্বতত পোৱা বিলাক কি হয় চাপৰ হয় আৰু এইবোৰ কি হয় ওখ হয়। সেয়েহে ৰড'ডেনড্ৰনৰ দৰে উদ্ভিদসমূহেও স্থানীয় পৰিস্থিতি সহ্য কৰিবলৈ বিভিন্ন স্থানত স্বতন্ত্ৰ বৈশিষ্ট্য প্ৰদৰ্শন কৰিব পাৰে। এতিয়া কি কৈছে ৰড'ডেনড্ৰনবোৰেও কি কৰিব পাৰে বুলি কৈছে বেলেগ বেলেগ পৰিৱেশত বেলেগ বেলেগ ধৰণে নিজকে খাপ খুৱাই লয় বুলি কৈছে। মানে ৰড'ডেনড্ৰনবোৰেও বেলেগ বেলেগ ধৰণে অভিযোজন কৰে পৰিৱেশ সাপেক্ষে সিহঁতে বেলেগ বেলেগ ধৰণে নিজকে সজাই লয় বুলি কৈছে। নীলগিৰি পৰ্বতত পোৱা ৰড'ডেনড্ৰনবোৰ কি হয় চাপৰ হয় কিন্তু হিমালয়ৰ আশে-পাশে পোৱা ৰড'ডেনড্ৰনবোৰ কি হয় ওখ হয় কাৰণ দুইটা ঠাইতে কি হয় স্থানীয় পৰিস্থিতি বেলেগ বেলেগ ধৰণৰ হয় সেইকাৰণে দুইটা ঠাইতে পোৱা ৰড'ডেনড্ৰনবোৰ কি হয় নিজকে বেলেগ বেলেগ ধৰণে সজাই লয়। একেদৰে উদ্ভিদে স্থানীয় পৰিস্থিতি সহ্য কৰিব পৰাকৈ বিভিন্ন স্থানত সুকীয়া বৈশিষ্ট্য দেখুৱায়। এতিয়া আমাক কি কৈছে চোৱা একেবোৰ উদ্ভিদেই কি কৰে বুলি কৈছে বেলেগ বেলেগ পৰিৱেশত নিজকে বেলেগ বেলেগ ধৰণে কি কৰি লয় বুলি কৈছে সজাই লয় বা বেলেগ বেলেগ ধৰণে অভিযোজন কৰি লয়। তাৰ পিছত কৈছে চোৱা অসমৰ গড় সংৰক্ষণৰ ওপৰত আমাক এটা টোকা দিয়া আছে। এসময়ত অসমৰ গড়ৰ আবাদী প্ৰায় বিলুপ্তিৰ অৱস্থা পাইছিল যদিও বৰ্তমানে গড় সংৰক্ষণে নাটকীয় সফলতা লাভ কৰিছে। এতিয়া আমাক কি কৈছে চোৱা এসময়ত যদিও অসমৰ গড় কি হৈছিলে বহুত বেছি কমি গৈছিলে বা বিলুপ্তি ঘটিছিলে অসমত থকা গড়বোৰৰ কিন্তু এতিয়া কি কৰিব পাৰিছে বুলি কৈছে গড় সংৰক্ষণ কৰিব পাৰিছে বুলি কৈছে।
1908 চনত কাজিৰঙাৰ গড়ৰ সংখ্যা 12টালৈ হ্ৰাস পাইছিলে এতিয়া কি কৈছে 1908 চনত কাজিৰঙাৰ গড়ৰ সংখ্যা ইমানে কমি গৈছিলে যে মাত্ৰ কিমানটা আছিলে বুলি কৈছে 12টা গড়হে ৰৈছিলগৈ বুলি কৈছে আৰু তাৰ পৰা এতিয়া আমি কি কৰিব পাৰো বুলি কৈছো আমি কিছুমান ব্যৱস্থা লোৱাৰ ফলত অসমত গড় সংৰক্ষণ কৰিব আমি পাৰিছো বুলি আমাক কৈছে তাৰ পিছত কৈছে চোৱা তাৰ পিছতো প্ৰাথমিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তৃপক্ষই কৰা প্ৰচেষ্টাৰ ফলত অসমে এশিঙীয়া গড় সংৰক্ষণত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে কি কৰিছে 1908 চনত মাত্ৰ 12টা গড়হে বাচিছিল কিন্তু তাৰ পিছত যিবিলাক কৰ্তৃপক্ষই যিবিলাক ব্যৱস্থা হাতত ললে সেই ব্যৱস্থাৰ জৰিয়তে আমি এতিয়া কি কৰিবলৈ সফল হৈছো বুলি কৈছে এশিঙীয়া গড় আমি সংৰক্ষণ কৰিবৰ কাৰণে আমি সফল হলো বুলি কৈছে কাজিৰঙাত এই প্ৰজাতিৰ বিশ্বৰ যথেষ্ট সংখ্যক গড় বাস কৰে এতিয়া কি কৈছে কাজিৰঙাত এশিঙীয়া গড় এতিয়া বহুতো বাস কৰে বুলি কৈছে সংখ্যাত বহুত বেছি আমি বঢ়াব পাৰিলো কৰ্তৃপক্ষৰ কিছুমান প্ৰচেষ্টাৰ জৰিয়তে গড় সংৰক্ষণ কৰিবৰ কাৰণে সফল হৈছিল বুলি কৈছে তাৰ পিছত কৈছে চোৰাং চিকাৰী বিৰোধী ব্যৱস্থা স্থানীয় সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু বাসস্থানৰ সম্প্ৰসাৰণৰ জৰিয়তে অসমত গড়ৰ সংখ্যা 1960 চনত 600ৰ পৰা আজি 4000ৰো অধিকলৈ বৃদ্ধি পাইছে এতিয়া কি কৈছে চোৱা চোৰাং চিকাৰীৰ প্ৰতি ব্যৱস্থা লোৱাৰ ফলত বা স্থানীয় সম্প্ৰদায়বিলাকে তাত অংশগ্ৰহণ কৰাৰ ফলত বা বাসস্থান সম্প্ৰসাৰণ ঘটাই আমি কি কৰিব পাৰিছো বুলি কৈছে গড়ৰ সংখ্যা বৃদ্ধি কৰিব পাৰিছো বুলি কৈছে 1960 চনত কিমান আছিল 600 আছিল আৰু এতিয়া আমি কিমানলৈকে বৃদ্ধি কৰিছো চোৱা 4000ৰো বেছি আমি বঢ়াব পাৰিছো বুলি কৈছে অসমত গড়ৰ সংখ্যা 1980 চনত 1500ৰ পৰা আজি 4014 লৈ বৃদ্ধি পাইছে এতিয়া কি কৈছে অসমত 1980 চনত কিমান আছিল 1500 আছিল আৰু এতিয়া বৰ্তমান আমি কিমানলৈকে বৃদ্ধি কৰিব পাৰিছো 4014টালৈকে আমি বৃদ্ধি কৰিব পাৰিছো নেক্সট চোৱা জব্দ কৰা গড়ৰ খৰ্গ জ্বলোৱাৰ দৰে পদক্ষেপৰ লগতে চোৰাং চিকাৰীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ ফলত অসমখন বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ ৰাজ্যত পৰিণত হৈছে এতিয়া আমাক কি কৈছে চোৱা জব্দ কৰা গড়বোৰৰ খৰ্গবিলাক জ্বলোৱাৰ পদক্ষেপ লোৱাৰ ফলত বা চোৰাং চিকাৰীৰ বিৰুদ্ধে কিছুমান পদক্ষেপ লোৱাৰ ফলত কি কৰিব পাৰিছে বুলি কৈছে অসমখন বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ ৰাজ্যলৈকে পৰিণত হৈছে বুলি আমাক কৈছে নেক্সট চোৱা আৱাসস্থলী এতিয়া আমাক কি কৈছে আৱাসস্থলী সম্পৰ্কে জনাইছে চোৱা কোনো জীৱই বাস কৰা খাদ্য আহৰণ কৰা আৰু বংশ বৃদ্ধি কৰা প্ৰাকৃতিক স্থান এতিয়া আৱাসস্থলী মানে কি কৈছে কোনো এটা জীৱই যি ঠাইত বাস কৰে বা যি ঠাইত সিহঁতে খাদ্য গ্ৰহণ কৰে বা যি ঠাইত সিহঁতে প্ৰজনন কৰে তাকে সেই জীৱটোৰ কি বুলি কোৱা হয় আৱাসস্থলী বুলি কোৱা হয় জৈৱ বৈচিত্ৰ্যত অৰিহণা যোগায় এতিয়া কি কৈছে আৱাসস্থলীয়ে কিহত অৰিহণা যোগায় বুলি কৈছে জৈৱ বৈচিত্ৰ্যটো অৰিহণা যোগায় বুলি কৈছে ইয়াতে চোৱা তোমালোকে মাছৰ আৱাসস্থলী কি হয় পানী সিহঁতৰ কি হ'ব আৱাসস্থলী হ'ব তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এতিয়া আমাক কৈছে স্থলজ জীৱৰ কথা মাটিত বাস কৰা জীৱসমূহক স্থলজ জীৱ বোলা হয় এতিয়া কি কৈছে যিবোৰ জীৱ মাটিত বাস কৰে সেই জীৱবোৰক কি বুলি কোৱা হয় স্থলজ জীৱ বোলা হয় ইহঁতৰ আৱাসস্থলী হ'ল স্থল বা মাটি এতিয়া কি কৈছে স্থলজ জীৱবিলাক ক'ত বাস কৰে মাটিত বাস কৰে বুলি কৈছে অৰণ্য মৰুভূমি পৰ্বতীয়া ঠাই আদি স্থলজ জীৱৰ আৱাসস্থলী এতিয়া কি কৈছে স্থলজ জীৱৰ আৱাসস্থলী ক'ত ক'ত বুলি কৈছে অৰণ্য মৰুভূমি পৰ্বতীয়া ঠাই এইবিলাক কিছুমান স্থলজ জীৱৰ আৱাসস্থলী এতিয়া আমাক জলজ জীৱৰ কথা কৈছে চোৱা পানীত বাস কৰা জীৱবোৰক জলজ জীৱ বুলি কোৱা হয় আমি কি বুজিলো যে চোৱা পানীত যিবিলাক জীৱ বাস কৰে সেই জীৱবিলাকক কি জীৱ বুলি কোৱা হয় জলজ জীৱ বুলি কোৱা হয় জলজ জীৱৰ আৱাসস্থলী সাধাৰণ পানী অথবা লুণীয়া পানী এতিয়া জলজ জীৱবিলাক ক'ত ক'ত থাকিব পাৰে সাধাৰণ পানী আৰু লুণীয়া পানী দুয়োটা পানীতে জলজ জীৱ থাকিব পাৰে সাগৰীয় জীৱবোৰ লুণীয়া পানীত বাস কৰে এতিয়া কি কৈছে লুণীয়া পানীত বিশেষকৈ কোনবিলাক জীৱ বাস কৰে সাগৰৰ যিবিলাক জীৱ সেই জীৱবিলাক লুণীয়া পানীত বাস কৰে এতিয়া আমি কি বুজিলো মানে সাগৰৰ পানী কি হয় লুণীয়া নেক্সট চোৱা উভচৰৰ বিষয়ে কৈছে আমাক ভেকুলীৰ দৰে কিছুমান প্ৰাণী মাটি আৰু পানী উভয়তে বাস কৰে এতিয়া কি কৈছে ভেকুলীৰ দৰে কিছুমান প্ৰাণীয়ে ক'ত বাস কৰে বুলি কৈছে মাটিতো বাস কৰিব পাৰে পানীতো বাস কৰিব পাৰে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা চোৱা ভেকুলীটো মাটিত আছে আৰু এই ভেকুলীটো ক'ত আছে পানীত আছে এতিয়া যিবোৰ জীৱই মাটি আৰু পানী দুয়োটা স্থানতে বাস কৰিব পাৰে তাকে কি বুলি কোৱা হয় উভচৰ জীৱ বুলি কোৱা হয় সেইবাবে এনে প্ৰাণীসমূহক উভচৰ প্ৰাণী বুলি কোৱা হয় এতিয়া ভেকুলীক কি বুলি কোৱা হয় উভচৰ
প্ৰাণী বুলি কোৱা হয় কাৰণ ভেকুলী মাটি আৰু পানী দুয়োটা স্থানতে থাকিব পাৰে এতিয়া আমি কি বুজি পালো যে জীৱ কেইটা ভাগত ভাগ কৰিছে তিনিটা ভাগত ভাগ কৰিছে স্থলজ জীৱ জলজ জীৱ আৰু উভচৰ নেক্সট চোৱা সেলিম আলীৰ বিষয়ে আমাক এটা টুকা দিছে চোৱা ভাৰতৰ পক্ষী মানৱ হিচাপে পৰিচিত সেলিম আলীয়ে বিভিন্ন প্ৰজাতিৰ চৰাইৰ বৈচিত্ৰতাৰ বিষয়ে অধ্যয়ন কৰিবলৈ সমগ্ৰ দেশ ভ্ৰমণ কৰিছিল এতিয়া কি কৈছে পক্ষী মানৱ হিচাপে পৰিচিত সেলিম আলী কি হিচাপে পৰিচিত পক্ষী মানৱ হিচাপে পৰিচিত আছিলে তেখেতৰ জন্ম হৈছিল 1896 আৰু মৃত্যু হৈছিল 1987 আৰু তেখেতে কি কৰিছিলে পক্ষীৰ ওপৰত বিভিন্ন ধৰণৰ অধ্যয়ন কৰিছিলে আৰু তেখেতে চৰাইৰ বৈচিত্ৰতাৰ বিষয়ে জানিবৰ কাৰণে বা অধ্যয়ন কৰিবৰ কাৰণে সমগ্ৰ দেশ তেখেতে কি কৰিছিলে ভ্ৰমণ কৰিছিলে তেওঁ পক্ষীসমূহৰ বাসস্থান আৰু পৰিভ্ৰমণৰ আৰ্হিবোৰ সূক্ষ্মভাৱে নথিভুক্ত কৰিছিল কি কৈছে তেওঁ পক্ষীসমূহৰ বাসস্থান বা পক্ষীসমূহ কেনেদৰে পৰিভ্ৰমণ কৰে কোন ঠাইৰ পৰা কোন ঠাইলৈকে পৰিভ্ৰমণ কৰে এই সকলোবিলাকৰ ওপৰত তেখেতে কি কৰিছিলে ভালদৰে চালি জাৰি চাইছিলে আৰু কি কৈছে চোৱা চৰাইৰ সমৃদ্ধ বৈচিত্ৰ্য থকা অঞ্চলবোৰ চিনাক্ত কৰিছিল এতিয়া কি কৈছে চৰাই কোনবিলাক অঞ্চলত বহুত বেছি পৰিমাণে পোৱা যায় সেই ঠাইবিলাক বা সেই অঞ্চলবিলাকো তেখেতে কি কৰিছিলে চিনাক্ত কৰিছিলে বুলি কৈছে তেওঁৰ প্ৰচেষ্টাৰ ফলত কৰ্ণাটকৰ মাইণ্ডাৰ ৰংগনাথিট্টু পক্ষী অভয়াৰণ্যৰ আৰু ৰাজস্থানৰ ভৰতপুৰৰ কেওলাদেও ৰাষ্ট্ৰীয় উদ্যানৰ দৰে গুৰুত্বপূৰ্ণ স্থানত সংৰক্ষণৰ ব্যৱস্থা স্থাপন কৰা হৈছিল সেলিম আলীয়ে ভাৰতীয় উপমহাদেশৰ চৰাইৰ ওপৰত এক ঐতিহাসিক 10টা খণ্ডৰ কিতাপ ৰচনা কৰিছিল এতিয়া কি কৈছে সেলিম আলীয়ে এখন কিতাপ ৰচনা কৰিছিলে য'ত কি আছিলে 10টা খণ্ড আছিলে আৰু সেই কিতাপখন কিহৰ ওপৰত আছিলে চৰাইৰ ওপৰত আছিলে কিহৰ ওপৰত আছিলে চৰাইৰ ওপৰত আছিলে তাৰ পিছত কি কৈছে চোৱা পক্ষীবিদ্যা আৰু সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক 1958 চনত পদ্মভূষণ আৰু 1976 চনত পদ্ম বিভূষণ সন্মান প্ৰদান কৰা হৈছিল তেখেতৰ যেহেতু পক্ষীৰ ওপৰত থকা যিবিলাক কি নলেজ তেখেতৰ বা পক্ষীৰ সংৰক্ষণৰ ক্ষেত্ৰত তেখেতৰ যিবিলাক অৱদান আছিলে সেই অৱদানক স্বীকৃতি দিবৰ কাৰণে তেওঁক কি কৰিছিলে 1958 চনত কি দিছিলে কি বঁটা দিছিলে পদ্মভূষণ দিছিলে আৰু 1976 চনত তেখেতক কি দিছিলে পদ্ম বিভূষণ দিছিলে আৰু এখেতক কি হিচাপে জনা হৈছিলে পক্ষী মানৱ হিচাপে জনা গৈছিলে তাৰ পিছত চোৱা পৰম্পৰাগতভাৱে সুৰক্ষিত বনাঞ্চল পবিত্ৰ উপবনৰ কথা আমাক ইয়াতে দিয়া আছে এতিয়া কি কৈছে কিছুমান পৰম্পৰাগতভাৱে সুৰক্ষিত বনাঞ্চল আছে যাক আমি কি বুলি কওঁ পবিত্ৰ উপবন বুলি আমি কওঁ পবিত্ৰ উপবনবোৰ হৈছে সংৰক্ষিত অৰণ্যৰ অবিচ্ছিন্ন অংশ এতিয়া কি কৈছে পবিত্ৰ উপবনবিলাক কি হৈছে সংৰক্ষিত অৰণ্যৰ একোটা অংশ বুলি কৈছে ভাৰতবৰ্ষত সৰু বৰ আকাৰৰ অনেক পবিত্ৰ উপবন আছে এতিয়া আমাক কি কৈছে ভাৰতবৰ্ষত সৰু বৰ বিভিন্ন আকাৰৰ পবিত্ৰ উপবন আছে এই উপবন সমূহ বহুতো ঔষধি উদ্ভিদ প্ৰজাতি আৰু জীৱ-জন্তুৰ বাসস্থান এতিয়া কি কৈছে এই উপবনবিলাক কি থাকে বুলি কৈছে বিভিন্ন ধৰণৰ ঔষধি গছ থাকে বুলি কৈছে আৰু বিভিন্ন জীৱ-জন্তুৰ বাসস্থানো বুলি কৈছে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এই উপবনসমূহক স্থানীয় ৰাইজে সুৰক্ষা প্ৰদান কৰে এতিয়া কি কৈছে এই উপবনবিলাক যেহেতু জৈৱ বৈচিত্ৰ্যৰে ভৰি আছে সেই কাৰণে এই উপবনবিলাকক স্থানীয় ৰাইজে কি কৰি থাকে বুলি কৈছে সুৰক্ষা দি থাকে বুলি কৈছে এনে বনাঞ্চলত জীৱ-জন্তুৰ ক্ষতি কৰা গছ-গছনি কটা বা অঞ্চলটোত অশান্তি সৃষ্টি কৰাটো কঠোৰভাৱে নিষিদ্ধ এতিয়া কি কৈছে এনেকুৱা ধৰণৰ বনাঞ্চলত জীৱ-জন্তুবিলাকৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে বা গছ-গছনি কাটিব নোৱাৰে বা সেই অঞ্চলটোত কোনো ধৰণৰ অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে তাত কি আছে কঠোৰভাৱে নিষিদ্ধ বুলি কৈছে সেইবিলাক অঞ্চলত এনে ধৰণৰ পৰিস্থিতি সৃষ্টি কৰাটো কঠোৰভাৱে নিষিদ্ধ অসমৰ লগতে অৰুণাচল প্ৰদেশ মেঘালয় আদি উত্তৰ পূবৰ আন ৰাজ্যসমূহত পবিত্ৰ উপবনসমূহে প্ৰকৃতি আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এতিয়া কি কৈছে অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু মেঘালয় আৰু আদি উত্তৰ পূবৰ যিবিলাক ৰাজ্য আছে সেই ৰাজ্যসমূহত যিবিলাক পবিত্ৰ উপবন আছে সেই উপবনবিলাকে কি কৰে বুলি কৈছে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত ভূমিকা গ্ৰহণ কৰে বুলি কৈছে
পবিত্ৰ উপবন অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাতো পোৱা যায় এতিয়া কি কৈছে পবিত্ৰ উপবন অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাতো আছে বুলি কৈছে অসমৰ বহু ঠাইত ইয়াক থান বুলিও জনা যায় এতিয়া কি বুলি জনা যায় বুলি কৈছে পবিত্ৰ উপবন বিলাকক অসমৰ বিভিন্ন ঠাইত মানুহে কি বুলি কয় বুলি কৈছে থান বুলি কয় আনহাতে উত্তৰ কাছাৰ পাহাৰৰ ডিমাছা জনজাতিয়ে এইবোৰক মাদাইকু বুলি কয় এতিয়া কি কৈছে ডিমাছা জনজাতি বিলাকে এই পবিত্ৰ উপবন বিলাকক কি বুলি কয় মাদাইকু বুলি কয় ঠিক আছে নেক্সট চোৱা এই উপবনসমূহে জৈৱ বৈচিত্ৰ্য আৰু পৰম্পৰাৰ প্ৰতি স্থানীয় সম্প্ৰদায়সমূহৰ গভীৰ সন্মান প্ৰতিফলিত কৰে এতিয়া কি কৈছে এই উপবন বিলাকে জৈৱ বৈচিত্ৰ্য আৰু পৰম্পৰাৰ প্ৰতি স্থানীয় সম্প্ৰদায়সমূহৰ কি কৰে বুলি কৈছে গভীৰ সন্মান প্ৰতিফলন কৰে বুলি আমাক কৈছে এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো মোৰ প্ৰথমটো প্ৰশ্ন হৈছে জীৱই যি ঠাইত বাস কৰে তাকে জীৱৰ দেশ বোলে জীৱই যি ঠাইত বাস কৰে তাকে জীৱৰ কি বুলি কোৱা হয় আবাসস্থলী বুলি কোৱা হয় নেক্সট প্ৰশ্ন চোৱা জৈৱ বৈচিত্ৰ্য অটুট ৰখাৰ বাবে আমি অৰণ্য সংৰক্ষণ কৰিব নালাগে শুদ্ধ অশুদ্ধ এতিয়া আমাক কি কৈছে জৈৱ বৈচিত্ৰ্য যদি অটুট থাকিব লাগে তেতিয়া আমি অৰণ্য সংৰক্ষণ কৰিব নালাগে মানে অৰণ্য ধ্বংস কৰিব লাগে বুলি আমাক কৈছে এতিয়া এটো শুদ্ধ নে অশুদ্ধ আমি জানো যে এটো কি হয় অশুদ্ধ কাৰণ আমি জৈৱ বৈচিত্ৰ্য যদি আমি বৰ্তাই ৰাখিব বিচাৰিছো তেতিয়া হলে আমি অৰণ্য ধ্বংস কৰিব নালাগিব অৰণ্য সংৰক্ষণ কৰিব লাগিব আজি তোমালোকক মই যেখিনি বুজালো নিশ্চয় তোমালোকে বুজি পাইছা তোমালোকে ঘৰত এইবিলাক ভালদৰে অধ্যয়ন কৰিবা আজিলৈ আহিছো ধন্যবাদ